ৰাজ্যৰ ৰাজনীতিত আকৌ তিনি গগৈ প্ৰসংগ ৰাজ্যৰ ৰাজনীতিত আকৌ হৰব চৰ্চা চলিছে তিনি গগৈ কেন্দ্ৰ কৰি কাৰণ সমুখত 2026 চনৰ বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ এই প্ৰাক মুহূৰ্তত এতিয়া অখিল গগৈ মিত্ৰতাক লৈ ধাৰাবাহিকভাৱে মন্তব্য কৰি গৈছে অখিল গগৈৰ মন্তব্য সমান্তৰালকৈ গৌৰৱ গগৈৰ মন্তব্য সমান্তৰালকৈ লুৰিন গগৈৰ মন্তব্য এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিত বিশেষভাৱে চৰ্চিত হোৱা পৰিলক্ষিত হৈছে আৰু তিনি গগৈ প্ৰসংগত प्रतिक्रिया प्रकाश करिছে मुख्यमंत्री डॉक्टर हिमंत बिश्व शर्माय नमस्कार प्रिय दर्शक मैं जयंत माधव गोस्वामी आपनाक स्वागतम जनाइछु न्यूज 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত হেউটিয়া ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এই গুৰুত্বপূৰ্ণ বিষয়টো লৈ আহিছো আপোনালোকৰ সন্মুখলৈ তিনি গগৈ প্ৰতিটো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তিনি গগৈ ব্যাপকভাৱে চৰ্চিত হৈ আহিছে হিয়া লাগিলে 2021 চনৰ বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰতে হওক 2024 চনৰ সাধাৰণ নিৰ্বাচনৰ ক্ষেত্ৰতে হওক আৰু এইবাৰ আহি থকা 2026 ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ এই তিনি গগৈ প্ৰসংগ বাৰুকৈ চৰ্চিত হৈছে তিনি গগৈ এই তিনি গগৈক লৈ বিজেপি ভীতিগ্ৰস্ত হোৱা বুলিও বিভিন্ন সময়ত বিভিন্ন ধৰণৰ চৰ্চা বা বিভিন্ন ধৰণৰ কথা বতৰা ওলাই আহিছে ৰাজ্যৰ ৰাজনীতিত গতিকে সেই আকৌ তিনি গগৈয়ে বিজেপিৰ ভেটি কপাব নেকি এনে ধৰণৰ চৰ্চা এনে ধৰণৰ প্ৰশ্ন বৰ্তমান ৰাজ্যৰ ৰাজনীতিত চলি আছে তিনি গগৈৰ চমক তিনি গগৈ হাতে হাত ধৰি শিৱসাগৰৰ পৰা এক প্ৰকাৰ যি 2024 চনৰ নিৰ্বাচনৰ পূৰ্বে এক প্ৰকাৰ ইংগিত প্ৰদান কৰিছিল মিত্ৰতাৰ আৰু তাকে লৈ ৰাজ্যৰ ৰাজনীতি হৰব হৈ পৰা পৰিলক্ষিত হৈছিল 2021 চনতেই তিনি গগৈ অৰ্থাৎ 2021 চনতে কংগ্ৰেছৰে মিত্ৰতা হোৱাৰ কথা আছিল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ এই মন্তব্য কৰিছে হেউটিয়াকৈ অখিল গগৈ ইতিমধ্যে আমি উল্লেখ কৰিছো যে নিৰ্বাচন আহিলে মিত্ৰতা প্ৰসংগত যথেষ্ট হৰব হুচ্চাৰ হৈ পৰে অখিল গগৈ আৰু অখিল গগৈৰ এই ভূমিকাক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন অৱতাৰণা হয় যে নিৰ্বাচন আহিলে মিত্ৰতাক লৈ কিয় এনেদৰে হৰব হৈ পৰে অখিল গগৈ মিত্ৰতাক লৈ কংগ্ৰেছক কিয় সমালোচনাৰে থকা খৰকা কৰে অখিল গগৈ বিজেপিৰ বি টিম নেকি ইত্যাদি নানানটা চৰ্চা চলে ৰাজ্যৰ ৰাজনীতিত আকৌ এবাৰ অখিল গগৈ মুখ খুলিছে মিত্ৰতাৰ প্ৰসংগত 26 নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অখিল গগৈৰ এই মন্তব্য যথেষ্ট তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে অখিল গগৈয়ে কৈছে যে 2021 চনৰ নিৰ্বাচনৰ পূৰ্বে মিত্ৰতা সকলো প্ৰায় সম্পূৰ্ণ হৈছিল আনুষ্ঠানিকতা মাথো বাকি আছিল মিত্ৰতা প্ৰায় সম্পূৰ্ণ হৈ উঠিছিল আসনৰ ভাগ বটোৱাৰ সময়ছোৱাতে কংগ্ৰেছ পিছ হুহুকি গল আৰু যাৰ ফলত মিত্ৰতা সম্ভৱ নহল 2021 চনতে যদি ৰাইজৰ দল বা অসম জাতীয় পৰিষদৰ লগত কংগ্ৰেছে মিত্ৰতা কৰিলে হয় তেতিয়া হলে বিজেপি শাসনলৈ আহিবলৈ সক্ষম নহল হয় অখিল গগৈৰ দাবী এয়া 21 বুজাবুজি হোৱাৰ পিছতো কংগ্ৰেছ আগ নাবাঢ়িল কংগ্ৰেছৰ বিৰুদ্ধে আকৌ সেই সমালোচনা অখিল গগৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাৰ সৈতে কেইবালানি বৈঠক হৈছিল কেইবাটা পৰ্যায়ত আলোচনা হৈছিল কেইবালানি আলোচনাৰ পিছত মিত্ৰতা প্ৰায় হোৱাৰ পথত কিন্তু আসনৰ ভাগ বটোৱাৰাৰ প্ৰসংগ যেতিয়া আহিল তেতিয়া কংগ্ৰেছ পিছ হুহুকি গল আৰু যাৰ পৰিণতিত মিত্ৰতা সম্ভৱ নহল আৰু যাৰ পৰিণতিত দিছপুৰ দখল কৰিলে বিজেপিয়ে এই দাবী অখিল গগৈ কৈছে যে পিছ হুহুকি যোৱাৰ বাবে কংগ্ৰেছ পিছ হুহুকি যোৱাৰ বাবে এয়া সম্ভৱ হৈ নুঠিল কাৰণ 2021 চনৰ নিৰ্বাচনৰ পূৰ্বে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ জন্ম হৈছিল আমাৰ সকলোৰে মনত আছে 2021 চনত লুৰিন জ্যোতি গগৈয়ে দুটাকৈ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও তেওঁ নিৰ্বাচিত হ'বলৈ সক্ষম নহল আনহাতে শিৱসাগৰৰ পৰা নিৰ্বাচিত হৈ প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছিল নিৰ্বাচনত অৱতীৰ্ণ হৈ অখিল গগৈ আৰু অখিল গগৈয়ে 2021 চনৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছতে যথেষ্ট আত্মবিশ্বাস বৃদ্ধি পায় আৰু তাৰ পিছতে 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে মিত্ৰতাত আবদ্ধ হৈ বা বিৰোধী দলসমূহ মিত্ৰতাত আবদ্ধ হৈ নিৰ্বাচন খেলাৰ যি এটা সিদ্ধান্ত লৈছিল আৰু সেই সিদ্ধান্তৰ পিছত কিছু বিৰোধী দলৰ মাজত আত্মবিশ্বাসও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল কিন্তু 2024 চনৰ লোকসভা নিৰ্বাচনত যেটো এটা ফলাফল আহিল সন্মুখলৈ যদিও বা তিনিখন আসনে কংগ্ৰেছে লাভ কৰিলে এই তিনিখন আসনত কংগ্ৰেছৰ প্ৰাৰ্থী জয় কৰাৰ ক্ষেত্ৰত ৰাইজৰ দল বা অসম জাতীয় পৰিষদৰ যথেষ্ট অৰিহণা থকাৰ কথা উল্লেখ কৰিছিল অখিল গগৈ আৰু লুৰিন জ্যোতি গগৈয়ে কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ অখিল গগৈ লুৰিন জ্যোতি গগৈ বিভিন্ন স্থানত প্ৰচাৰ অভিযান চলাইছিল আৰু সেই যি এটা আত্মবিশ্বাস বৃদ্ধি পাইছিল আত্মবিশ্বাস এটা গঢ় লৈ উঠিছিল 2024 চনৰ নিৰ্বাচনী ফলাফলৰ পাছত তেতিয়াই 26 লৈ একেলগে নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰিছিল
2026 পৰ্যন্ত মিত্ৰতা অটুট থকাৰ কথা উল্লেখ কৰিছিল তেতিয়াৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰায়ো কৈছিল যে 26তো বিৰোধী ঐক্য মঞ্চ একেলগে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিজেপিক পৰাভূত কৰিবলৈ বিজেপিৰ ভেটি কপাবলৈ এই মিত্ৰতা অটুট থাকিব সেই কথা ঘোষণা কৰিছিল কিন্তু যেতিয়াই 5 সমষ্টিৰ উপ নিৰ্বাচন আহিল লোকসভা নিৰ্বাচনৰ পিছত 5টা সমষ্টিৰ উপ নিৰ্বাচন বিশ্বনাথৰ পৰা বঙাইগাঁৱৰ পৰা আৰম্ভ কৰি কেইবাটাও সমষ্টিৰ উপ নিৰ্বাচন হৈছিল সেই 5টা সমষ্টিৰ উপ নিৰ্বাচনত আকৌ সেডেলি ভেডেলি হৈ গ'ল বিৰোধী ঐক্য মঞ্চ ভাঙি চুৰমাৰ হৈ গ'ল থানবান হৈ গ'ল বিৰোধী ঐক্য মঞ্চ তথা অসম সন্মিলিত মঞ্চ আৰু তাৰ পিছতে পুনৰ ভাঙুন আহি গ'ল অখিল গগৈ কংগ্ৰেছ অখিল গগৈ লুৰিণজ্যোতি গগৈ সমান্ত অখিল গগৈ কংগ্ৰেছ লগতে গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ সকলোৰে মাজত এটা ভাঙন আহি গ'ল আৰু সেই ভাঙন আহি যোৱাৰ পিছত উপনিৰ্বাচনত গৌৰৱ গগৈ যি আত্মবিশ্বাস বৃদ্ধি পাইছিল যোৰহাটত বৃহৎ জয় লাভ কৰাৰ পিছত তপন গগৈক পৰাস্ত কৰি গৌৰৱ গগৈ যেটো আত্মবিশ্বাস আছিল আৰু গৌৰৱ গগৈৰ সিদ্ধান্ত মৰ্মে বিশ্বনাথত গৌৰৱ গগৈৰ পছন্দৰ প্ৰাৰ্থীক প্ৰক্ষেপ কৰা হ'ল বিজেপি ত্যাগ কৰা এগৰাকী নেতাক কংগ্ৰেছৰ পৰা টিকট দিয়া হ'ল আৰু তাতেও কিন্তু ব্যৰ্থ হ'ল গৌৰৱ গগৈৰ সেই সিদ্ধান্ত ফ্লপ শ্বট পৰিণত হ'ল আৰু তাৰ পিছত অখিল গগৈয়ে সমালোচনাৰে থকা খৰকা কৰিলে কংগ্ৰেছক গতিকে এইবাৰ আহিল আকৌ 26ৰ প্ৰসংগ 26ৰ প্ৰসংগত আকৌ অখিল গগৈ মুখ খুলিছে 21ৰ সেই প্ৰসংগ উত্থাপন কৰিছে যে 21তে মিত্ৰতা হৈছিল কিন্তু কংগ্ৰেছৰ বাবে সেই মিত্ৰতা সম্ভৱ নহল কি কৈছিল অখিল গগৈ আকৌ এবাৰ মই সেই মন্তব্য আগবঢ়াই লৈছো আপোনালোকৰ সন্মুখত গৌৰৱ গগৈৰ মন্তব্য আছে লুৰিণজ্যোতি গগৈৰ মন্তব্য আছে লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তিনি গগৈ চৰ্চা ওলোৱাৰ লগে লগে পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেই মন্তব্য আগবঢ়াম কিন্তু আমি প্ৰথমে আগবঢ়াইছো অখিল গগৈৰ মন্তব্য 21ক লৈ কি কৈছিল অখিল গগৈ মানে 2026ত যদি মিত্ৰতা হয় বিজেপি হাৰিব আজি মিত্ৰতাটোৰ ঘোষণাটো হৈ যোৱা হলে ভাল আছিল আজি আমি ভাবি আছিলো যে আজি মিত্ৰতাৰ ঘোষণাটো হৈ যাব হৈ গলে বহুত ভাল আছিল মই আজি গোটেই কথাখিনি ক্লিয়াৰ কৰি দিলো ৰাইজৰ দলৰ স্থিতিটো আমি কেনেকৈ বিচাৰো কি বিচাৰো কোনবাই আমাৰ বিষয়ে উলিয়াই থাকে যে হেৰি আসন বেছিকৈ বিচাৰিছে সেইকাৰণে অলপ হেৰি হৈছে আমি যে আসনৰ কোনো প্ৰশ্ন নাই এইটো আদৰ্শৰ প্ৰশ্ন আমি যে সকলো লগ লাগিবলৈ উন্মুখ হৈ আছো মই আপোনালোকক ক্লিয়াৰলি এটা কথা কৈ দিওঁ কংগ্ৰেছৰ বাহিৰে বাকি সকলো দলবিলাক ঐক্যবদ্ধ হৈ আছে কংগ্ৰেছে যেদিনাই মিত্ৰতা হ'ব বুলি কৈ দিব সেইদিনাই মিত্ৰতা হ'ব যিমানবিলাক মানুহ আছো আমি একেলগতে এক পাক অসম মাৰি দিম আপোনালোকে চাব 126টা সমষ্টিত এক পাক মাৰি দিম বিজেপিৰ একদম গাড়ী এনেকৈ লৰি যাব একদম লৰি যাব পুৰা লৰি যাব মানে মাত্ৰ আমি একলগ হ'ব লাগে আৰু কথাৰ কাৰচাজি বাদ দি ডাইৰেক্টলি আমি মানে একলগ হ'বলৈ ওলাই আহিব লাগে আমি স্পষ্টকৈ কৈ দিছোঁ 2021 চনত আমাৰ লগত কংগ্ৰেছে ঐক্যবদ্ধভাৱে খেলাৰ সিদ্ধান্ত হৈছিল কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী সিং ডাঙৰীয়া কি আপোনাৰ জিতেন্দ্ৰ সিং আৰু মুকুল ৱাছনিক তেওঁলোকৰ লগত আমাৰ এগ্ৰিমেণ্ট হৈছিল আৰু তাৰ পাছত যেতিয়া সেই এগ্ৰিমেণ্ট ভংগ কৰি দিছিলে তেওঁলোকে অহা নাছিলে সিদ্ধান্ত বদলাইছিলে তেতিয়া পুনৰ ৰাহুল গান্ধীৰ যোগেন্দ্ৰ যাদৱৰ জৰিয়তে ৰাহুল গান্ধীক কোৱাই তাৰপিছত সেই সময়ৰ যে এজন মুখ্যমন্ত্ৰী আহিছিলে ইলেকশ্যনৰ কাৰণে কি ভূপেশ বাগেলৰ লগত আলোচনা হৈছিল আৰু ভূপেশ বাগেলেও এগ্ৰি কৰিছিলে পিছত আমি জনামতে কংগ্ৰেছে সেইটো মানি নললে তাৰপিছত কিন্তু পৰৱৰ্তী সময়ত আমাকে বিজেপিৰ এজেণ্ট বুলি প্ৰচাৰ চলাই দিয়ে ঐক্যমঞ্চ নকৰিলে কংগ্ৰেছে কৈছে সেইকাৰণে এই ইতিহাসটো আমি গাই থাকিব নোখোজো সেইকাৰণে ক্লিয়াৰলি কৈছো আজিৰ দিনটোতো ৰাইজৰ দলে একলগ হ'বৰ কাৰণে জাতীয় পৰিষদে একলগ হ'বৰ কাৰণে CPI CPM CPIML একলগ হ'বৰ কাৰণে APICLC পাহাৰৰ একলগ হ'বৰ কাৰণে আমি সকলো ৰৈ আছো কংগ্ৰেছে গ্ৰীণ সিগনেল দিলে ইউনাইটেড ফ্ৰণ্ট হ'ব কংগ্ৰেছে থেৰুগৰি কৰি আছে যিদিনাই ফাইনেল কথা ক'ব মই সেইকাৰণে কৈছিলো যে আজিয়ে কৈ যাওক আৰু সেয়া মন্তব্য শুনিলে অখিল গগৈৰ আমি কালিৰে পৰাই মন্তব্য আগবঢ়াইছো আৰু এই মন্তব্য প্ৰাসংগিক যথেষ্ট কাৰণ 21ৰ কথা কৈছে এইবাৰ সমুখত 26ৰ প্ৰসংগ আহি পৰিছে আৰু 26ৰ প্ৰসংগত অখিল গগৈ এনেদৰে 21ৰ কথা উনুকিয়াই দি কৈছে যদি 26তো এতিয়া মিত্ৰজোঁটে বা মিত্ৰ দল বিৰোধী ঐক্য মঞ্চই যদি এপাক মাৰি দিয়ে 126টা সমষ্টিত এপাক মাৰি দিলেই
বিজেপি থৰক বৰক হৈ পৰিব এই আত্মবিশ্বাস প্ৰকাশ কৰিছে অখিল গগৈ আৰু এই প্ৰসংগত গৌৰৱ গগৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অত্যন্ত কৌশলী মন্তব্য গৌৰৱ গগৈ এই মুহূৰ্তত যথেষ্ট পৰিপক্ক হৈ পৰিছে ৰাজ্যৰ ৰাজনীতিত এই মুহূৰ্তত প্ৰৱেশ কৰিছে গৌৰৱ গগৈ এপিচিচিৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিছত গৌৰৱ গগৈ ইতিমধ্যে বিভিন্ন স্থানত বিভিন্ন ধৰণৰ অভিযান লৈছে বৰাকত গৈছে কাৰ্বি আংলং গৈছে বিভিন্ন স্থানত গৈ গৌৰৱ গগৈ যথেষ্ট এক্টিভ মোডত দেখিবলৈ পোৱা হৈছে সোশ্যাল মিডিয়াটো যথেষ্ট এটা এক্টিভ মোড এই মুহূৰ্তত গৌৰৱ গগৈ দেখিবলৈ পোৱা হৈছে বিভিন্ন বিষয় তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে দৃষ্টিগোচৰ কৰিছে ৰাইজৰ আৰু তেওঁ যথেষ্ট কথা শিকিছে এইকেইটা দিনত সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিছত এ টিম বি টিম সি টিম এইবিলাক কি হয় এতিয়া তেওঁ ভালদৰে বুজি উঠিছে সেই কথা তেওঁ উল্লেখ কৰিছে আৰু লগতে মিত্ৰতা প্ৰসংগত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈ যিখিনি অভিযোগ সেই অভিযোগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে 26ত এইবাৰ এখন যুদ্ধ হ'ব এইবাৰ নিৰ্বাচনত এখন ভাল যুঁজ হ'ব সেই কথা প্ৰকাশ কৰিছে আৰু 26ৰ নিৰ্বাচনত মিত্ৰতা হ'ব বুলিও এটা কৌশলী মন্তব্য কৰি তেওঁ কৈছে যে মিত্ৰ দলৰ মাজত আদৰ্শ থাকিব লাগিব আদৰ্শ থাকিলে মিত্ৰতা হ'ব আৰু সেই মিত্ৰতাৰে এইবাৰ 26ত এখন যুঁজ হ'ব বুলি এক কৌশলী মন্তব্য কৰিছে আৰু লগতে তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ৰাজনীতিত বি টিম সি টিম এতিয়াহে হেনো তেওঁ বুজি পাইছে কি কৈছে গৌৰৱ গগৈ শুনোৱা হওক আমি সকলৰ লগত কথা পাতিম সকলৰ কথাখিনি আমি শুনিম আৰু যিখিনি কথা আমি কৈছোৱে যে কংগ্ৰেছে নিশ্চয় অকলে খেলিব নোৱাৰিব কিন্তু ৰাজনৈতিক দলো অকলে যদি আমি নিজৰ মাজতে সীমিত হৈ থাকো আমি তেতিয়াও আমাৰ কাৰণে পৰ্যাপ্ত নহব আমাক সমগ্ৰ জনসাধাৰণৰ সহায় লাগিব আলায়েন্স যদি কৰিব লাগিব অসমৰ ৰাইজৰ লগত এলায়েন্স কৰিব লাগিব অসমৰ ৰাইজ যদি আমাৰ লগত এলায়েন্স কৰে আমাৰ জয়টো নিশ্চিত তো আহা বিধানসভা নিৰ্বাচন মাত্ৰ কিছু ৰাজনৈতিক দলৰ নিৰ্বাচন নহয় অসমৰ জনসাধাৰণ কোন দিশে অসমখন লৈ যাবলৈ বিচাৰে সেই সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন আমি দুই গগৈৰ মন্তব্য ইতিমধ্যে শুনালো আপোনালোকক আৰু লুৰিণজ্যোতি গগৈ আনগৰাকী গগৈ তিনি গগৈৰ আনগৰাকী গগৈ হৈছে লুৰিণজ্যোতি গগৈ 2021 চনৰ নিৰ্বাচনত যি নতুন দল জন্ম গঠন কৰা হৈছিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে 2021 নিৰ্বাচনত দুটাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি পৰাস্ত হৈছিল 2024 চনত সেই মিত্ৰতাৰ জৰিয়তে ডিব্ৰুগড় আসন লাভ কৰিছিল লুৰিণজ্যোতি গগৈ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল লুৰিণজ্যোতি গগৈ এক প্ৰকাৰ বিজেপিৰ বিৰুদ্ধে এক সবল প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল সবল প্ৰতিদ্বন্দ্বিতাৰে যথেষ্ট আত্মবিশ্বাসী হৈ পৰে লুৰিণজ্যোতি গগৈ আৰু যথেষ্টখিনি প্ৰচাৰ অভিযানত গৌৰৱ গগৈৰ হৈ যথেষ্ট প্ৰচাৰ অভিযান ৰকিবুলৰ হৈ প্ৰচাৰ অভিযান প্ৰদ্যুৎ বৰদলৈৰ হৈ বিভিন্ন স্থানত প্ৰচাৰ অভিযান চলাইছিল লুৰিণজ্যোতি গগৈয়ে আৰু লুৰিণজ্যোতি গগৈ যথেষ্ট আশাবাদী আছিল এই মিত্ৰতাৰ এই জোটটো যাতে বাহাল থাকে 26ৰ নিৰ্বাচনলৈ এই জোটটো আগবাঢ়ি যায় কাৰণ যেটো ফৰ্মুলা আছিল লোকসভা নিৰ্বাচনত বিৰোধী মিত্ৰজোঁটৰ য'ত কংগ্ৰেছে অধিকাংশ আসনত প্ৰতিদ্বন্দ্বিতা কৰি বিৰোধী মিত্ৰজোঁটক মাত্ৰ ডিব্ৰুগড় সমষ্টি এৰি দিয়া হৈছিল গতিকে সেই ডিব্ৰুগড় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি লুৰিণজ্যোতি গগৈ কিছু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্মুখত যদিও বা এটা বৃহৎ ভোটৰ ব্যৱধানত সৰ্বানন্দ সোণোৱাল জয়ী হৈছে ডিব্ৰুগড় লোকসভা সমষ্টিত আৰু তেতিয়াৰ পৰাই লুৰিণজ্যোতি গগৈ আশাবাদী যে 26ত এই জোট অব্যাহত থাকিব এই মিলন অব্যাহত থাকিব আৰু তাৰ পিছত উপনিৰ্বাচনৰ সময়ত 5টা সমষ্টিৰ উপনিৰ্বাচনৰ সময়ত পুনৰ লণ্ডভণ্ড হ'ল সেই মিত্ৰজোট লুৰিণজ্যোতি গগৈ আহি আছে 26 এই প্ৰসংগত অখিল গগৈ গৌৰৱ গগৈৰ মন্তব্যৰ তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কি ক'লে লুৰিণজ্যোতি গগৈ আগবঢ়াইছো এবাৰ সেই মন্তব্য আজিৰ পৰাই এই যাত্ৰা আৰম্ভ হৈছে প্ৰথম সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত ৰাইজে জনগণে এই কথা সকলোৱে বিচাৰিছে যে ৰাজনৈতিক দলসমূহ ঐক্যবদ্ধ হ'ব লাগে আৰু আজিও এই সভাই সেই কথা পুনৰ প্ৰমাণ কৰিলে আজি যেতিয়াই ঐক্যবদ্ধতাৰ কথা কয় তেতিয়াই জনগণৰ যিটো আকুণ্ঠ সমৰ্থন এইটোৱে পুনৰ সেই কথাক প্ৰতিফলিত কৰিছে যে আমি ঐক্যবদ্ধ হ'বই লাগিব এইটো আমাৰ প্ৰাথমিক চৰ্ত যিহেতু জনগণে ঐক্যবদ্ধ হোৱাটো বিচাৰিছে গতিকে মই ভাবোঁ যে আজিৰ পৰা সিদ্ধান্ত আমি পৰিকল্পনা হ'ব লাগে বা আজিৰ পৰা সিদ্ধান্ত হ'ব লাগে যে কাৰ্যকৰীকৰণ কেতিয়াৰ পৰা হ'ব আৰু কেনেকৈ
হেয়া তিনি গগৈ আকৌ এবাৰ এই মিলনৰ উকমুকনি দেখিবলৈ পোৱা হৈছে ২৬ নিৰ্বাচনৰ পূৰ্বে এই মিলনৰ উকমুকনিয়ে কি পৰ্যায় পায় সেয়া সময় বাগৰাৰ লগে লগে স্পষ্ট হৈ পৰিব কাৰণ আসনৰ ভাগ বটোৱাৰা সেয়াই হৈছে মূল ইস্যু বিৰোধী মিত্ৰজোঁট তিষ্ঠি থকাৰ ক্ষেত্ৰত আসনৰ ভাগ বটোৱাৰাৰ বিশেষ ভূমিকা গ্ৰহণ কৰে গতিকে এৰা ধৰাৰ মাজেৰে কোনে কেনেদৰে স্যাক্ৰিফাইস কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কাৰণ গৌৰৱ গগৈ নেতৃত্বত এইবাৰ কিছু আত্মবিশ্বাস কংগ্ৰেছ দলৰ বৃদ্ধি পাইছে গতিকে এখন কেনেদৰে ভাগ বটোৱাৰা হয় যদিহে মিত্ৰজোঁট সম্ভৱ হয় বা অসম সন্মিলিত মৰ্চা এয়া যদি আগবাঢ়ি যায় তেতিয়াহ'লে কেনেদৰে আগবাঢ়ে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব গতিকে উকমুকনি মিলনৰ এটা উকমুকনি আকৌ দেখিবলৈ পোৱা হৈছে ২৬ নিৰ্বাচনৰ পূৰ্বে আৰু তিনি গগৈ মিলনৰ এই উকমুকনিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকক প্ৰশ্ন কৰিছে যে এই তিনি গগৈক লৈ সাংবাদিকৰ কিয় ইমান মায়া মোহ সাংবাদিকসকল বা সংবাদকৰ্মীসকল যি তিনি গগৈৰ পিছফালে দৌৰি আছে সেই তিনি গগৈ কিন্তু প্ৰতিটো নিৰ্বাচনত ধাৰাবাহিকভাৱে পৰাজয় বৰণ কৰিছে যি কেইজন লোকৰ পাছত সাংবাদিকসকল লাগি আছে তেওঁলোক প্ৰতিটো নিৰ্বাচনত পৰাজয়ৰ মুখ দেখি আহিছে এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তিনি গগৈৰ মিলনৰ উকমুকনিৰ প্ৰসংগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংবাদিকসকলৰ মায়ামোহ কিয় কমা নাই বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰিছে লগতে তেওঁ প্ৰশ্ন কৰিছে সাংবাদিকক যে এই তিনি গগৈৰ কথা জানিবলৈ সাংবাদিকসকল কিয় ইমান উদ্গ্ৰীৱ হৈ থাকে লগতে তেওঁ কৈছে যে যেতিয়া সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়ো একেলগে বহে তেতিয়া সাংবাদিকসকলে কিয় প্ৰশ্ন নকৰে কিন্তু তাৰ পৰিৱৰ্তে তিনি গগৈক লৈ সাংবাদিকসকল কিয় ইমান উদ্গ্ৰীৱ হৈ থাকে বুলি প্ৰশ্ন কৰে আৰু যিসকলৰ পিছত দৌৰি আছে সেইসকলে এটা নিৰ্বাচনতো জয়ৰ মুখ দেখিবলৈ সক্ষম হোৱা নাই বিগত নিৰ্বাচনসমূহত এটাৰ পিছত আনটো নিৰ্বাচনত মুখ ঠেকেচা খাইছে আৰু এনেদৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকসকলক কয় যে তিনি গগৈৰ মোহ কিয় এৰিব পৰা নাই সাংবাদিকসকলে এই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আগবঢ়াম সেই মন্তব্য মুখ্যমন্ত্ৰী যিদিনাখন অতুল বৰা কেশৱ মহন্ত মই সৰ্বানন্দ সোণোৱাল দিলীপ শইকীয়া প্ৰমোদ বড়ো ইউজি ব্ৰহ্ম একত্ৰিত হওঁ তেতিয়াতো আপোনালোকে প্ৰশ্নটো কতোৱে নকৰে গতিকে আপোনালোকৰ যিটো বায়াছনেছ সেইটো দেখিলে মোৰ আপোনালোকৰ প্ৰতি মাজে মাজে সান্তনা উপজে অলপ খঙো উঠে অলপ বেয়াও লাগে অলপ দুখো লাগে যে আপোনালোক ইমান বায়াছ কিয় হৈছে আৰু এই যি কেইজন মানুহ লগ লাগিছে তেওঁলোকে কিমানবাৰ হাৰিব লাগে আৰু মইতো বাৰে বাৰে আপোনালোকক দেখুৱাই দিলোঁ যে এইবিলাক কোনো হিৰো নহয় প্ৰথমতে বিধানসভাত হৰুৱালোঁ লোকসভাত হৰুৱালোঁ পঞ্চায়তত হৰুৱালোঁ এতিয়াও আপোনালোকৰ মায়ামোহ শেষে হোৱা নাই গতিকে ২৬ত ভাল কৰি হাৰিলে মই আশা কৰোঁ যে আপোনালোকৰ মায়ামোহটো পাৰ্মানেণ্টলি নোহোৱা হ'ব মই ভাবোঁ যে আপোনালোকে যিটো আশা কৰি আছে এইটো বাস্তৱত নহ'ব কিন্তু এই বিটিচিৰ ইলেকশ্যনত এটা ৰিজাল্ট পাব যিদিনাখন অতুল বৰা কেশৱ মহন্ত মই সৰ্বানন্দ সোণোৱাল দিলীপ শইকীয়া প্ৰমোদ বড়ো ইউজি ব্ৰহ্ম একত্ৰিত হওঁ তেতিয়াতো আপোনালোকে প্ৰশ্নটো কতোৱে নকৰে গতিকে আপোনালোকৰ যিটো বায়াছনেছ সেইটো দেখিলে মোৰ আপোনালোকৰ প্ৰতি মাজে মাজে সান্তনা উপজে অলপ খঙো উঠে অলপ বেয়াও লাগে অলপ দুখো লাগে যে আপোনালোক ইমান বায়াছ কিয় হৈছে আৰু এই যি কেইজন মানুহ লগ লাগিছে তেওঁলোকে কিমানবাৰ হাৰিব লাগে আৰু মইতো বাৰে বাৰে আপোনালোকক দেখুৱাই দিলোঁ যে এইবিলাক কোনো হিৰো নহয় প্ৰথমতে বিধানসভাত হৰুৱালোঁ লোকসভাত হৰুৱালোঁ পঞ্চায়তত হৰুৱালোঁ এতিয়াও আপোনালোকৰ মায়ামোহ শেষে হোৱা নাই গতিকে ২৬ত ভাল কৰি হাৰিলে মই আশা কৰোঁ যে আপোনালোকৰ মায়ামোহটো পাৰ্মানেণ্টলি নোহোৱা হ'ব মই ভাবোঁ যে আপোনালোকে যিটো আশা কৰি আছে এইটো বাস্তৱত নহ'ব কিন্তু এই বিটিচিৰ ইলেকশ্যনত এটা ৰিজাল্ট পাব সেয়া আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য অতুল বৰা কেশৱ মহন্ত প্ৰমোদ বড়ো সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী তেওঁ নিজে যদি বহে তেতিয়াহ'লে সেই উৎসুকতা কিয় নাথাকে কিয় প্ৰশ্ন নকৰে কিন্তু তিনি গগৈক লৈ কিয় ইমান উদ্গ্ৰীৱ সাংবাদিকসকল সেয়া ৰাজ্যৰ ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ বিষয় এই মুহূৰ্তত
তিনি গগৈৰ মিলনে সঁচাকৈ দিছপুৰত কপনি আনিব নেকি বিজেপিৰ ভেটি থৰকবৰক কৰিব নেকি অখিল গগৈ কোৱাৰ দৰে কাৰণ 126টা সমষ্টিত যদি মিত্ৰজোঁটে এপাক মাৰি দিয়ে তেতিয়াহ'লে বিজেপি থৰথৰকৈ কঁপিব এনেধৰণৰ মন্তব্য অখিল গগৈ গতিকে সেয়া সময় বাগৰাৰ লগে লগে স্পষ্ট হ'ব বেছি দিন আৰু নাই 26 নিৰ্বাচনলৈ ইতিমধ্যে ৰণকৌশল প্ৰস্তুত কৰিছে শাসক বিৰোধীয়ে গৌৰৱ গগৈৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছো গৌৰৱ গগৈ এটা নতুন শক্তিৰে ইতিমধ্যে অগ্ৰসৰ হৈছে যুৱ শক্তিক লগত লৈ গৌৰৱ গগৈ ইতিমধ্যে আগবাঢ়িছে বিভিন্ন স্থানলৈ গৈছে মত বিনিময় কৰিছে জোৰহাটৰ পৰা বৃহৎ ভোটৰ ব্যৱধানত লোকসভা সমষ্টিত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰাৰ পিছত এতিয়া আত্মবিশ্বাস বাঢ়িছে আৰু ৰাজ্যৰ ৰাজনীতিত সক্ৰিয় ৰূপত প্ৰৱেশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত আৰু এতিয়া তিনি গগৈৰ মিলনৰ উকমুকনিয়ে বিশেষভাৱে সংবাদ শিৰোনাম দখল কৰিছে আৰু লক্ষণীয় হ'ব তিনি গগৈ মিলন হয় নে নহয় 26ত তিনি গগৈ মিলনেৰে সঁচাকৈ বিজেপিৰ ভেটি কপিব নেকি দিছপুৰত সকলোখিনি কথা সময়ে কৈ যাব কাৰণ মুখ্যমন্ত্ৰী ইতিমধ্যে আত্মবিশ্বাসী ইতিমধ্যে প্ৰতিটো নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ দৰে 26তো ফ্লপ শ্বট পৰিণত হ'ব তিনি গগৈ প্ৰিয় দৰ্শক কিভাৱে এই ৰণকৌশল সন্দৰ্ভত জনাব পাৰে আপোনাৰো মতামত কমেন্ট সেকশনত লাইভৰ পৰা